ক্ৰাইমোডৰ এইচএছ পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অহাকালি হল 9 মে তাৰিখ। অহাকালি ৰাতিপুৱা 9 বজাত ঘোষণা হ'ব এইচএছ পৰীক্ষাৰ ফলাফল। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এখন বিশেষ টুইট। তো টুইটত কি কোৱা হৈছে এতিয়া বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণোজ পেগু ডাঙৰীয়াৰ ফালৰ পৰা এনেকৈ এখন টুইট প্ৰদান কৰা হৈছে। ইয়াতে লিখা আছে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল AHSEC উইল ডিক্লেয়াৰ এইচএছ এক্সাম ৰিজাল্ট 2024 tomorrow at 9 AM. The official press list will be issued at 7 AM. ইয়াতে কিন্তু স্পষ্টভাৱে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে অহাকালি দিনৰ 9 বজাৰ ঘোষণা হ'ব এইচএছ পৰীক্ষাৰ ফলাফল। তো যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছিল সেইসকল ছাত্ৰ-ছাত্ৰীৰ অপেক্ষাৰ অন্ত পৰিল। অহাকালি ঘোষণা হ'ব এইচএছ পৰীক্ষাৰ ফলাফল। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।